গুড আফটাৰনুন গাইজ, আপোনালোকৰ ভাত পানী খোৱা হ'লনে? মই আজি দুবাৰ ভাত বনাব লগা হ'ল। আজি তাৰমানে গোটত গ'লোঁ, ভাত পানী চব বনাই পেলাই থৈ গৈছিলোঁ। মই ল'ৰা ছোৱালী দুটাকো লৈ গৈছিলোঁ, বহুত হাৱা দি আছে কাৰণে ইহঁতক আকৌ মই ঘৰত থৈ গ'লোঁ। তাৰমানে কাম বঢ়াব লাগে যে, সেইকাৰণে মনত আহিল ইহঁতৰ বমি চমি হ'ব পাৰে, সেইকাৰণে মই ঘৰত থৈ গ'লোঁ। ঘৰত থৈ আকৌ মই গোটত গ'লোঁগৈ। ই আকৌ মোক ৰাতিপুৱা কাপোৰ ধোৱা দেখিছিলে, ভাবিছে পিছফালে কাপোৰ আছে মেলাই। ই আকৌ কাপোৰ উঠাবৰ কাৰণে গৈছে, আকৌ বেলেগৰ মানুহবিলাকৰ কাপোৰ মেলা আছে নহয়। ই তাৰমানে যিমান কাপোৰ পৰি আছিলে চব কাপোৰ মোৰ ঘৰত লৈ আহিছে, আৰু মোৰ কাপোৰবিলাক তাৰমানে পাৰিবলৈ যাই কিনে পাৰিব নোৱাৰিলে, সেইবিলাক কাপোৰ চব তলত পেলাই চেলাই থৈ আহিছে। এইফালে সি দৰ্জাখন মেলি থৈ গৈছিলে, বান্দৰে ভাত তৰকাৰী চব্জি চব খাই আৰু ঘৰত চিটাই মিটাই চব তাৰমানে চেচ। মই আহি মোৰ মাথাৰ ভাত, এইফালে পূৰা জোৰে বৰষুণ আহি আছে, এইফালে মই কামেই কৰিম নে কিয়ে কৰিম, দুইটাকে মোবাইলটো দি কিনে বিচনাত উঠাই থৈ দিলোঁ, সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল বাৰু। আৰু তাড়াতাড়িকৈ কাম চাম কৰি আকৌ আলু সিজাই কিনে ভাত এনেকুৱাকৈ বনাই আকৌ দুপৰীয়া খালোঁ।